Hi friend, welcome to GyandeepSharma channel. So आज realme C11 unboxing करब गई आसो तो अलग बेलेग स्टाइलत आज unboxing तो हबो गतिके ভিডিওটো শেষলৈকে চাই যাওক প্ৰথমতে এটা লাইক কৰি দিয়ক যদি চেনেলটো প্ৰথমবাৰ আহিছে বা আগতে আপুনি আহি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়া সাবস্ক্ৰাইব কৰি ৰাখক আৰু এটা লাইক কৰি দিয়ক তো বলক আনবক্সিংটো লাগব তো প্ৰথমে পেকটো খুলি ললো তো পেক খোলাৰ পিছত এটা দেই যোনখন ওপৰত কাগজ তো এখন আছে মেইন ৰিসিপ্টটো ফ্লিপকাৰ্টৰ পৰা অনা ৰিসিপ্টটো এটা এটো আছে মেইন আমাৰ বস্তুটো তো বলক খুলি চাওঁ কি হয় কি ওলাই ভিতৰত তো গটিকে চাই যাওক দেইছে যোনটো C11 আৰু এটা আছে realme নেম আৰু ওপৰ লিখা আছে নাম্বাৰ 1 কোৱালিটি স্মাৰ্টফোন ব্ৰ্যান্ড তো সাইডত লিখা আছে realme C11 ব্র্যান্ডিং নেম তো এটা আপোনাৰ এটা ষ্টিকাৰ সৰু আৰু এইটো হৈছে মেইন বস্তুটো আপোনাৰ ইয়াত আছে দাম লিখা আছে এৰ ভিতৰত কি বস্তু আছে হেকিটা লিখা আছে আৰু কিছুমান আপোনাৰ দৰকাৰী তথ্যপাতি লিখা আছে তো পঢ়ি চাব পিছত আপোনালোকে কিনিলে তো ইয়াত দেখিছে যোনটো প্ৰথম 5000 mAh বেটাৰী আৰু 13 মেগাপিক্সেল অল ডুৱেল কেমেৰা আৰু 16.5 মিনি ড্ৰপ ফুল স্ক্ৰিন আৰু হেলো G35 গেমিং প্ৰচেছৰ তো প্ৰচেছৰটো মজা আছে গেমিং প্ৰচেছৰ বহুত ষ্ট্ৰং প্ৰচেছৰ হয় এটা সিলটো ব্ৰেক কৰি লওঁ তো সিলটো ব্ৰেক কৰিলো তো কৰাৰ পিছত খুলি চাওঁ প্ৰথম দুবাৰমান জুকাই দিম তো তাৰ পিছত কি দৰে নিজে নামি আহে আপোনালোকে চাই যাওক তো খুল আহি গ'ল তো এইটো যোনটো দেখিছা সাইডত থৈ লওঁ এইটো ওপৰ বাকচটো তো সাইডত থলো তাৰপিছত দেখিছে যোনটো ওপৰত আপুনি বাকচ তো হেটো আমি খুলি চাওঁ তাৰ ভিতৰত কি আছে তো এইটো উঠালো তো ইয়াত আপুনি কেখনমান পাব ডকুমেন্টেশন তো এখন আছে ইউজাৰ মেনুৱেল আৰু এখন আছে মোবাইলটো কিদৰে আপুনি অফ অন কৰিব এনেকৈ ধৰণৰ কিছুমান কথা তো পঢ়ি চাব ইমান দৰকাৰী নহয় মোবাইল চলোৱা বিলাকটো জানি তো গতিকে এখন দেখাই লৈছো আপোনাক ঠাইটো তো সাইডত থলো তাৰপিছত যোনটো দেখিছে পিন এটা তো এটো আছে তাৰ ভিতৰত আছে সিম ইজেক্টৰ টুল তো খুলি চাওঁ আছে নে তো এইটো আছে আপোনাৰ সিম ইজেক্টৰ টুল তো এইটো আপোনাৰ সিমটো এখন খোলোতে এটো দি ফুটাত মানে ডিভাই সিমটো এখন উলিয়াই আনে তো গতিকে দেখাই আছে আপোনালোকক প্ৰথমতে এতিয়া আপোনাৰ মোবাইলটো চাই লওঁ কি নাই সৰি মই এটো আপোনাৰ মোবাইলটো কাগজখনত হৈ দাঙি আনিব দিছিলে কিন্তু মোবাইলটো বাকচতে বেকা কৰিলে সেইকাৰণে গোটেইখিনি ওলাই গ'ল এতিয়া থৈ লৈছো প্ৰথম তো এইটো মোবাইলটো তো দেখাই আছো ফিনিশিংত প্ৰথম চাই লওঁ চাৰ্জাৰ কেনেকুৱা কেবল কেনেকুৱা তো গতিকে এইটো আছে আপোনাৰ চাৰ্জাৰ তো কিমান ওৱাটৰ চাৰ্জাৰ কৈ আছো কিমান ভল্ট কিমান কি তো গতিকে এইটো আছে আপোনাৰ চাৰ্জাৰ তো ফাষ্ট চাৰ্জিং সাপোর্ট কৰে কিন্তু আপোনাৰ USB টাইপ C নহয় গতিকে তো সাইডত থলো তো এটা দেখাইছো কেবলডাল তো এইটো আছে কেবল আপোনাৰ বিল কোৱালিটি মজা আছে কেবলৰ আৰু চাৰ্জাৰ এডাপ্টাৰটো গতিকে এডাল চাৰ্জাৰ কেবল তো যোনটো দেখিছে আপুনি দেখাই দিছো টাইপ C নহয় কিন্তু ভিডিওটো শেষলৈকে চাই যাওক আৰু এটা লাইক মাৰি দিয়ক প্ৰথমতে কেনেকুৱা পায় ভিডিওটো কেনেকুৱা মজা আৰু যদি আপোনালোক কম দামত এটা মোবাইল কিনিম বুলি হৈছে এইটো অতি কম দামত কিনিব পাৰে তো গতিকে চাই যাওক তো এতিয়া লৈছো মোবাইলটো তো খুলি চাওঁ কি হয় অন কৰিম এতিয়া তো যোনটো দেখিছে আপুনি ৰোলডাল আছেডাল ব্ল্যাক কে তো আপোনাৰ realme ব্র্যান্ড নেম লিখা আছে realme আৰু এটা যোনটো বিল কোৱালিটি খুব মজা বিল কোৱালিটি ষ্ট্ৰং মজা আছে বিল কোৱালিটি গতিকে এটো আপোনাৰ ষ্টিকাৰ মোবাইলটো আৰু দিছে ডাবল কেমেৰা 13 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেল বেক কেমেৰা আৰু এটা ফ্ল্যাশ আছে আৰু সাইডত দেখিছে যোনটো এটো স্পিকাৰ আছে আপোনাৰ চাৰিটা আৰু দেখিছে সাইডত যোনটো এটো চাৰ্জাৰ পইণ্ট তো এটো টাইপ B চাৰ্জাৰ পইণ্ট দেখিছে দুটা ডট তো এটা আছে নয়েজ ক্যান্সেলেশন আৰু হৈছে এটো নান্নাসা মুন্নাসা প্যাৰা সা হেডফোন জেক 3.5 mm আৰু এটো সাইডত যোনটো দেখিছে হেটো আছে আপোনাৰ পাৱাৰ সুইচ মোবাইলটো অফ অন কৰা আৰু দেখিছে যোনটো ওপৰত দিখল সুইচ হেটো আছে ওপৰটো ভলিউম আপ আৰু তলতে ভলিউম ডাউন আৰু ওপৰত আপোনাৰ বিশেষ একো নাই তো গুটিকেটা বস্তু তলতে আছে আৰু আপোনাৰ সাইডত আছে আপোনাৰ সিম টেখন তো তিনি আপুনি দুটা সিম আৰু এটা মেমৰি লগাব পাৰে আৰু সাইডত যোনটো আছে ফুটা হেটোত আপুনি সিম ইজেক্টৰ টুলটো দি এখন খুলিব পাৰে আৰু ফ্ৰণ্টত দেখিছে যোনটো কেমেৰা ৱাটাৰ ড্ৰপ কেমেৰা হেটো আছে আপোনাৰ 5 মেগাপিক্সেল তো 5 মেগাপিক্সেল ফোন আপোনাৰ ফটোছটো মজা আহে realme
তো গতিকে আমাৰ টেনশ্যন ল'ব লগা নাই মেগাপিক্সেল লগত পিছত দৌৰি লাভ নাই আপোনাৰ পিকচাৰ কোৱালিটি কেনেকুৱা ফটো কেনেকুৱা সেইটোহে মেইন কথা তো গতিকে আমি অন কৰি চাইছোঁ কি হয় তো ৰিয়েলমি ব্ৰেণ্ডিং ওলাই গৈছে তো অন কৰিছোঁ আপোনালোকে চাই যাওক কেনেকুৱা কি হয় দেখাই আছোঁ আপোনালোকক অন কৰোঁতে প্ৰথম কি কৰিব লাগে মোবাইলটো কিনাৰ পিছত কেনেকুৱা কি কৰিব লাগে তো গতিকে চাই যাওক অন হ'ব এতিয়া তো হৈ গ'ল তো ইয়াত দেখিছে যোনটো আপুনি সিলেক্ট ল্যাঙ্গুৱেজ তো আপুনি কোনটো ল্যাঙ্গুৱেজত আপুনি ফোনটো চলাব সেইটো প্ৰথম সিলেক্ট কৰি ল'ব তো আৰু প্ৰথম পাইছে আপোনাৰ ইংলিছ ইউনাইটেড ষ্টেট তো আপুনি নেক্সট মাৰি দিব নেক্সট মাৰাৰ পিছত আপুনি সিলেক্ট কৰি ল'ব কোনখন কাণ্ট্ৰি তো আপুনি আমি ইণ্ডিয়া হয় গতিকে ইণ্ডিয়া সিলেক্ট কৰিম তো ইণ্ডিয়া ক'ত গ'ল তো বেগ আহি চাই লৈছোঁ কামটো ঠিক আছে নে কাৰণ প্ৰথমবাৰ কৰিছোঁতো গতিকে ল্যাঙ্গুৱেজটো ঠিক আছে নে চাই লৈছোঁ কি ল্যাঙ্গুৱেজত চলাব পাৰি কেনেকুৱা কি কথা তো গতিকে ল্যাঙ্গুৱেজ আপোনাৰ ঠিকে আছে ইংলিছতে চলাম গতিকে ইংলিছ আছে ফাৰ্ষ্টত তো ইংলিছ আছে তো আমি এতিয়া কৰি দিম নেক্সট তো নেক্সট কৰাৰ পিছত এতিয়া বিচাৰিম আমি ইণ্ডিয়া গতিকে আমি ইণ্ডিয়া মানুহ যেতিয়া ইণ্ডিয়াখন সিলেক্ট কৰিব লাগিব তো ইণ্ডিয়া ক'ত গ'ল ইণ্ডিয়া এইটো তো ইণ্ডিয়া সিলেক্ট কৰিলে ইণ্ডিয়া সিলেক্ট কৰাৰ পিছত কৰি দিম নেক্সট তো নেক্সট কৰাৰ পিছত যোনটো দেখিছে টাৰ্মছ অফ সাৰ্ভিস তো আপুনি এগ্ৰি মাৰি দিব তো কানেক্টেড টু ৱাইফাই তো গতিকে আমাৰ নেট সেটটো কোনো প্ৰয়োজন নাই গতিকে আমি নেক্সট মাৰি দিম তো ৱাইফাই এছিষ্টেণ্ট নালাগে তো গতিকে নেক্সট মাৰি দিলোঁ তো নেক্সট মাৰাৰ পিছত দেখিছে যোনটো গুগল সাৰ্ভিস তো গতিকে মোবাইলে যেটা গুগলৰ গতিকে সাৰ্ভিসটো কি দিছে কেনেকুৱা কি কথা গতিকে সেইকেইটা দেখাই দিছে তো ইয়াত আপুনি এগ্ৰি মাৰি দিব কিন্তু মই বেক আহি চাই লওঁ বস্তু ঠিক আছে নে ঠিক আছে নেক্সট মাৰিলোঁ মোৰ মাৰিলোঁ এগ্ৰি মাৰিলোঁ একসেপ্ট মাৰিলোঁ তো ইয়াত দিছে যোনটো সেটিংস তো গতিকে সেটিংছত নালাগে আমি পিছত কৰিম পেটাৰ্ণ দিয়া লক চক দিয়া তো গতিকে লেটাৰ মাৰি দিলোঁ লেটাৰ মাৰি পিছত দিছে যোনটো ৰিকমেণ্ডেড তো ৰিকমেণ্ডেড আমি নেক্সট মাৰি দিলোঁ নেক্সট মৰাৰ পিছত আপোনাৰ যোনটো দেখিছে আপোনাৰ যদি ওল্ড ফোনটো পৰা যদি নিউ ফোনটোলৈ কিবা কিবি বস্তু আনিবলৈ ধৰে তো গতিকে এতিয়া আনি ল'ব পাৰে বা পিছতো আনিব পাৰে একে কথা পিছতো নাই এতিয়া আনা গতিকে লেটাৰ মাৰিলোঁ তো এতিয়া আহি গ'ল মোবাইলটো অন হৈ গ'ল নতুন মোবাইল তো ৰিয়েলমি ইউআই ৱেলকাম টু ৰিয়েলমি ইউআই তো গেট ষ্টাৰ্ট মাৰি দিলোঁ মাৰি দিম গেট ষ্টাৰ্ট মাৰি দিলোঁ তো এতিয়া মোবাইলটো আপোনাৰ অন হৈ যাব তো আহি গ'ল তিনিটা নটিফিকেশ্যন মোবাইলটো নতুন মোক কিবা কিবি নটিফিকেশ্যন তো গতিকে চাওঁ সেইকেইটাৰ পিছত প্ৰথম আপোনালোকক এইখিনি এপ ইনষ্টল হৈ আহে প্ৰথমৰ পৰাই সেইকেইটা দেখা লৈছোঁ তো আপোনালোকক এটা দেখাম পিকচাৰ কোৱালিটি তো পিকচাৰ কোৱালিটি দেখাম প্ৰথমতে কি আহিছে টাৰ্মছ অফ সাৰ্ভিস তো গতিকে কেঞ্চেল মাৰিছোঁ প্ৰথম একো নাই তাৰপিছত আপোনালোকে এখন কেচিখন ফটো মাৰি দেখাই দিম কেনেকুৱা কি আহে ফটো ফাটে নেকি পিকচাৰ কোৱালিটি কিবা বেয়া আহে নেকি তো গতিকে চাই যাওক মাৰি দিলোঁ প্ৰথম নৰ্মেল ফটো এখন তো গতিকে এতিয়া দেখাই আছোঁ আপোনালোকক ফটোখন কেনেকুৱা কি আহে তো এগ্ৰি মাৰিব লাগে কিন্তু মই এক্সিট মাৰি চাইছোঁ কি হয় কাহিনীটো গতিকে এক্সিটটো মাৰিছোঁ তো গতিকে এগ্ৰি মাৰিলোঁ এগ্ৰি মাৰাৰ পিছত আপোনাৰতো যোনখন ফটোখন চাবলৈ আপুনি প্ৰথমতে এলাউটো মাৰিব লাগিব গতিকে এলাউ মাৰিলোঁ মাৰাৰ পিছত ফটোখন জুম কৰি দেখাইছোঁ আপোনাক তো জুম কৰি দেখাইছোঁ তো ফটো নাফাটে তো ফটোখন ৰিয়েলমি কেমেৰা মজা সেইটো জানে চবই তো গতিকে কমেণ্ট এটা কৰি জনাব কেনেকুৱা কি পাইছে পিকচাৰ কোৱালিটি কেনেকুৱা বা মোবাইলটোৰ বিষয়ে যদি কিবা জানে কমেণ্ট কৰি জনাব কমেণ্টত আৰু লাইক এটা মাৰি দিব তো গতিকে এইকেইটা আপোনাৰ এনে মোৰ অপশ্যনত আছিলে গতিকে মই দেখাই দিছোঁ পিছত আপোনালোকক মই কেমেৰা ৰিভিউ আৰু মোবাইলটো 30 ডেজৰ ৰিভিউ দেখাম তো তেতিয়া তাত গোটেইখিনি দেখাম কিন্তু ভিডিঅ'টো চাই যাওক এতিয়া শেষলৈকে আদায় হোৱা নাই তো গতিকে এইখন পৰ্ট্ৰেটত মাৰি দিছোঁ তো এইটো হৈছে আপোনাৰ ছেটিংছ তো ছেটিংছত আপোনাৰ ভিডিঅ' ৰেজুলেশ্যন আছে আপোনাৰ 1080 আৰু কিবা 30 MPH নে কিবা এটা আছে তো ঠিক ঠাকে আছে গতিকে ভিডিঅ'টো কেনেকুৱা পালে এটা লাইক কৰি দিয়ক আৰু যদি আপোনালোকে এটা কম দামত মোবাইলটো ল'ম বুলি ভাবিছে গতিকে ল'ব পাৰে তো এইটো আছে মই লৈছিলোঁ আপোনাৰ বিগ বিলিয়ন ডেজত আপোনাৰ 16 তাৰিখ বা 21 তাৰিখলৈকে আছিলে অফাৰটো তেতিয়া দিছিলোঁ তো ইয়াত মেইন দামটো হৈছে আপোনাৰ 899 কিন্তু মই পালোঁ 6499 গতিকে বহুত সস্তাত পাইছোঁ
কিন্তু ফিংগাৰপ্ৰিণ্ট থকা হ'লে আপোনালোকক দেখাই দিলে ফিংগাৰপ্ৰিণ্ট কিমান স্পীডত হয় কি কথা হয় কিন্তু গতিকে নাই এতিয়া দেখাবলৈ নাই গতিকে পেটাৰ্ণ আছে তো পেটাৰ্ণটো কি দেখাম এইটো জানেই চবে কিন্তু ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেল প্ৰথমে চাই চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অলটো ক্লিক